আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। আৰু তেওঁবিলাকক ক'লে, সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়। সেয়া আছিল লোকে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। ধনৰ লোভেই সকলো মন্দৰ মূল বুলি বাইবেলে ঘোষণা কৰিছে, আৰু এইটো সত্য। ধনৰ লোভত পৰিয়েই মানুহ স্বাৰ্থপৰ হয়, দুৰ্নীতিপৰায়ণ হয় আৰু নানা অপকৰ্মতো লিপ্ত হয়। বহুতো মানুহৰ জীৱনৰ সাক্ষ্য নষ্ট হৈ গৈছে ধনৰ প্ৰতি থকা লোভৰ বাবে। মণ্ডলীসমূহতো ধনৰ লোভ থকা মানুহ সোমাই নানা সমস্যাৰ সৃষ্টি কৰি থাকে। ধনৰ লোভেই বহুতো পৰিচাৰকৰ পৰিচৰ্যাও ধ্বংস কৰি পেলাইছে। শয়তানে মানুহক নষ্ট কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰধান অস্ত্ৰ হৈছে ধন সম্পত্তিৰ প্ৰতি লোভ বা হাবিয়াস। প্ৰায় সকলো মানুহে ধনী হবলৈ বিচাৰে। ধনী হলে জীৱনৰ সকলো সমস্যা দূৰ হৈ যাব বুলিও বহুতে ভুলকৈ ভাবি থাকে। ধনী হোৱাৰ উপায় কি? আচলতে ধনী হোৱাৰ দুটা উপায় আছে। বহুত ধন উপাৰ্জন কৰি নাইবা অতি কম পাবলৈ বিচাৰি যি আছে তাতে সন্তুষ্ট থাকি। অলপ চিন্তা কৰি চালে আমি বুজি পাওঁ যে দ্বিতীয় উপায়টোৱে আমাৰ বেছিভাগৰ বাবে সহজ। বহুত মানুহে জীৱনত অধিক পাবলৈ বিচাৰি যিটো সম্ভৱ নহয় তাৰ পিছে পিছে মৰিচিকা খেদাৰ দৰে দৌৰি থাকি নিজৰ জীৱনটোকে দুৰ্বিষহ কৰি তোলে। তেওঁলোকে সদায় কিবা এটা বস্তু পাব বিচাৰে, যি আছে তাতকৈ অধিক, তাতকৈ ভাল আৰু তাতকৈ নতুন কিবা এটা বিচাৰি থাকে। ধন সম্পত্তি, বয় বস্তুৰ অতৃপ্ত আকাংক্ষাই তেওঁলোকক যন্ত্ৰৰ নিচিনা কৰি তোলে। প্ৰভু যীশু আছিল এতিয়ালৈকে পৃথিৱীত জন্মা আটাইতকৈ সন্তুষ্ট ব্যক্তিগৰাকী। তেওঁৰ নিজৰ বুলিবলৈ বিশেষ একোৱেই নাছিল, আৰু আমাৰ বেছিভাগতকৈ তেওঁৰ যথেষ্ট কম আছিল। তেওঁ নিজৰ বিষয়ে কৈছিল, শিয়ালৰ গাঁত আৰু চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ ঠাই নাই। তেওঁ নিজৰ ইচ্ছাক নিজৰ প্ৰয়োজনৰ লগত খাপ খুৱাই লোৱাৰ ৰহস্যটো প্ৰদৰ্শন কৰিছিল। পাচনি পৌলেও কৈছিল, আমি আমাৰ অন্ন বস্ত্ৰ থাকিলে তাৰেই আমি সন্তুষ্ট হৈ থাকিম। 1 তিমথিয় 6 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। আমি কেনেকৈ অধিক পাব পাৰি সেইটো চিন্তা কৰি থকাৰ পৰিৱৰ্তে আমি যি পাইছো তাৰ লগত কেনেকৈ মিলিব লাগে আৰু কেনেদৰে সন্তুষ্টিৰে জীয়াই থাকিব লাগে সেইটোহে প্ৰথমে শিকিব লাগে। বাইবেলে ধন বেয়া বুলি কোৱা নাই, ধনৰ লোভহে বেয়া, আৰু পিতৃ ঈশ্বৰে আমাৰ সকলো প্ৰয়োজন পূৰণ কৰিব বুলি আমাক আশ্বাস দিয়া হৈছে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি আমাক আমাৰ প্ৰাপ্যতকৈ বহু বেছি দিছা। আমি যাতে তোমাৰ প্ৰতি সদায় কৃতজ্ঞ আৰু সন্তুষ্ট হৃদয় প্ৰদৰ্শন কৰি থাকিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।